সরকারি গড়াবাট সরকারি সরকারি গড়াবাট এটা সরকারি গড়াবাট আর এটা সরকারি গড়াবাট আহি আছে ঘর বনাইছে মা খালা নামত মাটি এটি বেলেগ মানুহ জাগা দিছে এইটো আকপালটো মুৰা আছে এইটো আকপালটো মুৰি আছে এইটো মই হুদা নাই কিছু নাই একো নাই কেলা আগতে কেলা ঘৰ চৰ জাংলা ভাঙি পেলাই জাগা দি দিছে এইটো মানি ল'ব মানুহে এইটো নহ'ব নহয় ইয়াত ঐৰমঘাটৰ দুষ্টা কি এইটা কো কইবেনে দুষ্টা কো বাইরা মানুষ চিনাকি মানুষ আমরা দেশ জায়গা দিতাম না আবুটা হেস কোন আমারি কি হইছে ঘটনাটো ইয়াত ঘর বনাই আছে ঐৰমঘাটৰ মানুহে আহি পেলাই ঘর বনাই আছে ইয়াত জায়গা দিছে এইটো আমি জনমতে জানো 190 সরকারি এনেকুৱা হৈ আছে মাটিটো সরকারি মাটিৰ পৰা আহি আকৌ এটা সরকারি মাটিত বহি আছে আমাৰ গাঁৱৰ মানুহৰ জায়গা নাই আপনাকে দেখি জায়গা নি দিয়ে জায়গা নি জায়গা নি দিও হ্যাঁ নাই দিয়া নহব মাটি বেচানো হ'ব নাই মাটিখিনি কৈ আছে এতিয়া কাৰোবাৰ মালিক বুলি কৈ আছে মালিক নাই কাগজেহে ক'ব কাগজ দেখাব লাগিব খালি মুখেৰে ক'লে নহব কাগজটো লাগিব অফিসত কাগজ আছে না মুঠতে আপোনালোকে উচ্চৰিত লোকক আশ্ৰয় নিদিও ইয়াতে আমার সরকারি মাটি বলি আমি দখল সূত্র কিনিছিলো মাটিটো আছিল আমার আমি 40 বছর খালু কোয়ার পিছত আমি দখল সূত্র বিক্রি করে গৈ গেলো মতালিবের তাত মতালিবে এতিয়া আনি ঐৰমঘাটৰ মানুহ ঘর ভাঙা মানুহ এইবিলাক চিনিয়ে আমি নাপাও ইয়াৰে মানুহ নহয় ইয়াতে নিয়ে ঘর চর বনাই জাগা দি আছে এতিয়া আমি মতালিবক দিছিল দখল খাবলৈ আমি তো ঐৰমঘাটৰ মানুহক দিয়া নাই ঐৰমঘাটৰ মানুহে ইয়াত আহি এতিয়া ঘৰ বনাব আমি এইবিলাক মানি নলওঁ নহয় আমি খিলঞ্জীয়া মানুহ এইবিলাক মানি নলওঁ ৰ'ব আমি ইয়াত এইটো জাগাত আমি এতিয়া ঘৰ ভাঙা মানুহক ইয়াত জাগা নিদিও আমাৰ ইয়াত বুঢ়া লিষ্টৰ নাম নাই আমাৰ ইয়াত বুঢ়া লিষ্টৰ নাম আছে এইটো ইয়াত নাম আছে আমাৰ চব এইবিলাক মানুহৰ যদি বুঢ়া লিষ্টৰ নাম থাকে তেতিয়া দেখাওক ইয়াত বুঢ়া লিষ্টৰ নাম আছে আমি ইয়াৰ মানুহ বুলি ইয়াৰ মানুহ নহয় আমাৰ গাঁৱৰ মানুহ এজনেও চিনি নাপায় ইয়াৰ মানুহ এইবিলাক নাই এইটো মহামাৰীৰ মানুহ হয় ইয়াতে লিখিছিতো ইয়াৰে মানুহ এইটো বেলেগৰ মানুহ নহয় আৰু হেৰি মাটিটো 100 মাটি আমাৰ মাহী মোৰ মামা মোৰ আইতা ইহঁতৰ নামতে আছে এইটো সরকারি মাটি নহয় এইটো 100 মাটি হয় নহয় ৰাইজে ক'লে নহব আপোনালোকে অফিচত গৈ পেলাই চাই লওক আমাৰ এতিয়ালৈকে আমাৰ মাহী এইবিলাকৰ নামতে আছে ঘৰটো বনাই আছে ঐৰমঘাটৰ মানুহ তাৰ পৰা আহিছে মানুহকেইটা ইয়াৰে আছে মহামাৰী মানুহ নেকি হয় এতিয়া একাংশ ৰাইজে কৈ আছে যে ইয়াত নহয় আপুনি লাগিলে সিহঁতৰ কাগজ পাতিটো চাওক লিখিছিবিলাক চাই লওক এতিয়া যে আমাৰ মাটিটো যে কৈছে আমাৰ মাটিটো যে কোনোবা বিক্ৰী কৰিলে যিবিলাক মানুহে এতিয়া কিনি লৈছে বুলি কৈ আছে আমাৰ মাটিটো যে বিক্ৰী কৰিছে সেই বিক্ৰী কৰা দলিলটো সিহঁতৰ আছে চহীটো আছে আমি এতিয়া কেছ কৰিম সিহঁতৰ আমাৰ মাটিটো সিহঁতৰ কেনেকুৱা বিক্ৰী কৰিলে মনে আপোনালোকৰ মাটি বিক্ৰী কৰি দিছে আমাৰ মাটিটো আমি জানাই নাই সিহঁতে বিক্ৰী কৰি দিলে কেনেকুৱা বিক্ৰী কৰিলে দলিলটোতে এতিয়ালৈকে আছে সিহঁতৰ স্থানীয় ৰাইজে কৈছে ঐৰমঘাটৰ পৰা অহা বা উচ্চৰিত লোকসকলক আশ্ৰয় নিদিয়ে ইয়াত আপুনি আশ্ৰয় দিব বিচাৰে নেকি না মই আশ্ৰয় দিব বিচাৰা নাই হ'লেও এইটোতো উচ্চত বেলেগ মানুহ নহয় বাংলাদেশী মানুহ নহয় আমাৰ ইয়াতেহে মহামাৰী আৰু এইটো পুনমাৰী একেই গাঁও একেলগৰে মানুহ ঐৰমঘাটৰ ভোটাৰ লিষ্ট আপোনাৰ নামটো কি আছিল আব্দুল মুতালিব আপোনাৰ গাঁওখনৰ নামটো কি গাঁও কোনমাৰী আপোনাৰ পিছফালে থকা যিটো ঘৰ বনাই আছে ৰাইজে অভিযোগ কৰিছে যে ঐৰমঘাটৰ লোকক আপুনি আশ্ৰয় দিছে ঘৰ বনাবৰ কাৰণে আৰু মাটিখিনি চৰকাৰী মাটি বুলি কৈছে কি ক'ব নাই চৰকাৰী মাটি নহয় কাৰ মাটিখিনি মাটি মোৰে মাটি মই কিনি লৈছো এই সাজতৰ পৰা কিনি লৈছো চৰকাৰী মাটি বুলি কৈ আছে চৰকাৰী মাটি নহয় খাজনা লৈ আছে চৰকাৰী মাটি কেৱল খাজনা কাটি আছে খাজনা দি আছো আমি খাজনা আমাৰ দলিল আছে খাজনা দি আছো খাজনা ৰচিদ আছে কোনে বনাই আছে এইটো আমি বনাই আছো আমি চবৰে পেটুৱাই দিম
সবাৰে পেট্ৰল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত